আপোনালোক সকলোকে পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ড্ৰাইভাৰ পোষ্টৰ কাৰণে আগৰ যিসমূহ পৰীক্ষা অনুষ্ঠিত হৈছিল সেই প্ৰশ্নসমূহৰ পৰা ৰিজনিঙৰ 40টা প্ৰশ্ন আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো লৈছোঁ, ইন এ লিপ ইয়েৰ হুইচ মন্থ হেভ দি চেম কেলেণ্ডাৰ এজ ডেট অফ জানুৱাৰী ইন ডেট ইয়েৰ। এটা অধিবৰ্ষ বা লিপ ইয়েৰত জানুৱাৰী মাহটোৰ সৈতে সম্পূৰ্ণ হুবহু একে হোৱা সেই বছৰৰে আন এটা মাহ আছে, সেই মাহটো কি আমাক সুধিছে। লিপ ইয়েৰত কি হয়, জানুৱাৰী মাহৰ সৈতে সেই একে বছৰৰ জুলাই মাহটোৰ কেলেণ্ডাৰ সম্পূৰ্ণ মিলে। জানুৱাৰী ইকুৱেল জুলাই। জানুৱাৰী আৰু জুলাই মাহৰ দুটা সম্পূৰ্ণ হুবহু হয়। যদি প্ৰথম দিনটো সোমবাৰ হয় তেন্তে শেষৰ দিনটো সোমবাৰ। জানুৱাৰী মাহৰ যদি প্ৰথম দিনটো সোমবাৰ হয়, মনডে হয়, আৰু যদি শেষৰ দিনটো ছেটাৰডে হয় তেন্তে জুলাই মাহৰ প্ৰথম দিনটো মনডে হ'ব আৰু শেষৰ দিনটো ছেটাৰডে হ'ব, আৰু বাকী মাজৰ যিসমূহ বাৰ থাকে আৰু তাৰিখ থাকে সম্পূৰ্ণ একেই হয়। গতিকে শুদ্ধ উত্তৰটো হ'ব জুলাই। দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ, A is 3 years older to B and 3 years younger to C while B and D are twins. How many years C is older to D? B আৰু D টুইন্স বুলি কৈছে। বি আৰু ডি যমজ সন্তান হয়, একেদিনাই একে সময়তে জন্ম হৈছিল। হয়তো সময় খুব বেছি 2-3 মিনিট আগপাছ বা 10-15 মিনিট আগপাছ হ'ব পাৰে, কিন্তু ইহঁতৰ বয়স একেই। আৰু কৈছে A is 3 years older to B. যদি A বিতকৈ 3 বছৰ ডাঙৰ হয় তেন্তে কি হ'ব, ডিতকৈও 3 বছৰ ডাঙৰ হ'ব। এক আমি এনেদৰে লিখিব পাৰোঁ, B + 3 = D + 3, অৰ্থাৎ A বিতকৈও 3 বছৰ ডাঙৰ আৰু ডিতকৈও 3 বছৰ ডাঙৰ, যিহেতু B আৰু D টুইন বুলি ক'লে। আৰু কৈছে A Cতকৈ 3 বছৰ সৰু। সৰু মানে কি হ'ব, ইয়াত C Aতকৈ 3 বছৰ ডাঙৰ হ'ব, A + 3। এতিয়া সুধিছে হাউ মেনি ইয়াৰ্ছ C is older to D. এতিয়া A ঠাইত আমি কি লিখিব পাৰোঁ, D + 3 লিখি দিম। D + 3 + 3 এইটো লিখি দিব পাৰোঁ। A ঠাইত D + 3 আমি বহাই দিব পাৰোঁ, যিহেতু প্ৰশ্নটো D আৰু C কথা সুধিছে। গতিকে C কিমান হ'ব, ডিতকৈ 6 বছৰ ডাঙৰ হ'ব, D + 6, D + 6, অৰ্থাৎ C ডিতকৈ 6 বছৰ ডাঙৰ হ'ব। অপশ্যন এটো হ'ব ইয়াত শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, ইফ 1 February 2008 was Saturday, what day was last day of this month that year? যদি 2008 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ শনিবাৰ হয় তেন্তে সেই 2008 চনৰে ফেব্ৰুৱাৰী মাহৰ শেষৰ তাৰিখটো কি হ'ব, শেষৰ বাৰটো কি হ'ব। প্ৰথম 1 February 2008 ছেটাৰডে বুলি ক'লে মানে 2008টো কি হ'ব, এইটো লিপ ইয়েৰ হয়। ইয়াত সেইটো প্ৰথম সেইটো চাব লাগিব, লিপ ইয়েৰ নে জেনেৰেল ইয়েৰ। ইয়াত 2008 চনটো 4ৰে সম্পূৰ্ণৰূপে হৰণ যায়, গতিকে ই হ'ব লিপ ইয়েৰ। গতিকে ফেব্ৰুৱাৰী মাহত কিমান দিন থাকিব, 29 দিন থাকিব। প্ৰথম দিনটো যদি শনিবাৰ হয় তেন্তে 29 নম্বৰ দিনটো কি বাৰ হ'ব সেইটো সুধিছে। লিপ ইয়েৰৰ ক্ষেত্ৰত যদি ফেব্ৰুৱাৰী মাহটোত প্ৰথম দিন যিটো হয় যদি ছেটাৰডে হয় তেন্তে শেষৰ দিনটো হ'ব, লাষ্ট ডেটো হ'ব ছেটাৰডে। অৰ্থাৎ লিপ ইয়েৰত ফেব্ৰুৱাৰী মাহৰ প্ৰথম তাৰিখটো যি বাৰ হয় শেষৰ তাৰিখটো সেই একেটা বাৰেই হ'ব। অৰ্থাৎ 1 তাৰিখ যদি সোমবাৰ হয় তেন্তে 29 তাৰিখো সোমবাৰেই হ'ব। ইয়াত শনিবাৰ আছিলে, গতিকে কি বাৰ হ'ব, শনিবাৰেই হ'ব। অপশ্যন কোনটোত আছে, এ হৈছে ইয়াত শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, অন হুইচ ডে অফ দি উইক ডিড মোহন ভিজিট বেংগলোৰ। ইয়াত দুটা চৰ্ত দিছে। মোহন টুক লিভ অন ৱেডনেছডে। মোহনে বুধবাৰে ছুটি ল'লে অফিচৰ পৰা, ৱেডনেছডে। মোহন ভিজিটেড হিজ ব্ৰাদাৰ অন ফ্ৰাইডে, দি প্ৰিভিয়াছ ডে অফ হিজ ভিজিট টু বেংগলোৰ। মোহনে ককায়েকক বা ভায়েকক লগ কৰিলে কোনদিনা, শুক্ৰবাৰৰ দিনা। আৰু পাছত কি কৈছে, সি যিদিনা বেংগলোৰ গৈছিলে তাৰ আগদিনা আছিল শুক্ৰবাৰ, দি প্ৰিভিয়াছ ডে অফ হিজ ভিজিট টু বেংগলোৰ। বেংগলোৰ যোৱাৰ যিদিনা সি বেংগলোৰ গৈছিলে তাৰ আগদিনা ককায়েকক লগ কৰিছিলে, সেই বাৰটো কি আছিলে, শুক্ৰবাৰ আছিলে। বেংগলোৰ যোৱাৰ আগদিনা ককায়েকক লগ কৰিছিলে, অৰ্থাৎ শুক্ৰবাৰে ককায়েকক লগ কৰিছিলে বুলি কৈছে। ইয়াত এতিয়া সুধিছে কোন সপ্তাহটোৰ কোনদিনা মোহনে বেংগলোৰলৈ গৈছিল। ইয়াত কি হ'ব, শুক্ৰবাৰ। যোৱাৰ আগদিনা ককায়েকক লগ কৰিছিলে শুক্ৰবাৰে, গতিকে শুক্ৰবাৰৰ পাছৰ দিনটো কি হ'ব, শনিবাৰ হ'ব। ইয়াত শুদ্ধ উত্তৰ হ'ব ছেটাৰডে। অপশ্যন চি ইয়াত শুদ্ধ, অৰ্থাৎ বেংগলোৰ শনিবাৰে গৈছিল।
পাছৰ প্ৰশ্নটোলৈ আহিছোঁ 5 নম্বৰ প্ৰশ্ন মোহন ৰিচ দি অফিচ বিফৰ নবীন এণ্ড কিশোৰ বাট ৱাজ নট দি ফাৰ্ষ্ট টু ৰিচ 2 নম্বৰত কৈছে কিশোৰ ৰিচ দি অফিচ আফটাৰ মোহন প্ৰশ্নটোত সুধিছে ফাইণ্ড হু ডিড ৰিচ দি অফিচ ফাৰ্ষ্ট এমং কিশোৰ মোহন নবীন এণ্ড প্ৰকাশ মোহনে নবীন আৰু কিশোৰতকৈ আগতে গৈ অফিচ পাইছে নবীন আৰু কিশোৰতকৈ আগত গৈ পাইছে মোহন অফিচত কিন্তু সি মোহন প্ৰথম ব্যক্তি নহয় মানে ফাৰ্ষ্টত গৈ পোৱা মানুহজন মোহন নহয় ৱাজ নট দি ফাৰ্ষ্ট টু ৰিচ মোহনৰ বাদেও মোহনৰ আগতো মানে কোনোবা এজন গৈছে কিন্তু মোহনে নবীন আৰু কিশোৰতকৈ আগত গৈছে দ্বিতীয় কণ্ডিশ্যনত কৈছে কিশোৰ ৰিচ দি অফিচ আফটাৰ মোহন কিন্তু কিশোৰ ইয়াত তিনিজনৰ কথা পালোঁ মোহন নবীন এণ্ড কিশোৰ কিশোৰ ৰিচ দি অফিচ আফটাৰ মোহন এইটো প্ৰথমটোতে আছে মোহনে নবীন আৰু কিশোৰতকৈ আগতে গৈ পাইছে আৰু ইয়াত কৈছে কিশোৰে মোহনৰ পাছত গৈ অফিচ পাইছে এতিয়া সুধিছে ফাইণ্ড হু ডিড ৰিচ দি অফিচ ফাৰ্ষ্ট এমং কিশোৰ মোহন নবীন এণ্ড প্ৰকাশ ইয়াত 4টা নাম আছে কিন্তু আগৰ যিটোটা আমাক কণ্ডিশ্যন দিছে তাত প্ৰকাশৰ নামটো তাত উল্লেখ নাই আমি তাৰ পৰা কি পালোঁ মোহনে নবীন আৰু কিশোৰতকৈ আগত গৈ অফিচ পাইছে কিন্তু মোহন প্ৰথমে সকলোতকৈ প্ৰথমে গৈ অফিচ পোৱা নাছিল তাৰ আগতে এজন ব্যক্তি গৈছিল সেই ব্যক্তিজন কোন সেইটো সুধিছে গতিকে ইয়াত আমি এটা পাইছোঁ মোহনে নবীন আৰু কিশোৰতকৈ আগত গৈ পাইছে কিন্তু প্ৰথমে মোহনৰ আগতো এজন ব্যক্তি গৈছে অফিচলৈ গতিকে সেই ব্যক্তিজন কোন হ'ব প্ৰকাশ হ'ব সকলোতকৈ প্ৰথমে অফিচলৈ কোন গৈছিল প্ৰকাশ গৈছিল বা অফিচত প্ৰথম উপস্থিত হৈছিল প্ৰকাশ পাছৰ প্ৰশ্নলৈ আহিছোঁ 6 নম্বৰ প্ৰশ্ন এম এণ্ড টি আৰ ব্ৰাদাৰ্ছ অফ ডি ডি ইজ দি অনলি ডাটাৰ অফ এন এণ্ড কে হাউ মেনি চনছ ডাজ কে হেভ এম আৰু টি হৈছে ডিৰ ককায়েক বা ভায়েক ব্ৰাদাৰ্ছ বুলি কৈছে ডি ইজ দি অনলি ডাটাৰ অফ এন এণ্ড কে আৰু কৈছে ডি এন আৰু কেৰ একমাত্ৰ জীয়ৰী গতিকে কি হ'ব ডি যদি ইহঁতৰ ভনীয়েক হয় বা এম আৰু টি যদি ডিৰ ভায়েক বা ককায়েক হয় তেন্তে আমি কি পালোঁ তিনিওটা একে ঘৰৰে ল'ৰা ছোৱালী ইয়াত ডি যদি ডিৰ মাক বাপেক যদি এন আৰু কে হয় তেন্তে এম আৰু টিৰ মাক বাপেকো এন আৰু কে হ'ব গতিকে ইয়াত সুধিছে হাউ মেনি চনছ ডাজ কে হেভ কেৰ কেইজন পুত্ৰ আছে সেইটো সুধিছে ইয়াত গম পালোঁ আমি ডি হৈছে ছোৱালী আৰু এম আৰু টি হৈছে ল'ৰা গতিকে আটাইকেইটা সন্তান কে আৰু এনৰে হয় গতিকে ল'ৰা কেইজন হ'ল 2জন অপশ্যন বিটো ইয়াত শুদ্ধ 7 নম্বৰ প্ৰশ্ন ইয়াত কি সুধিছে 1 3 6 10 15 ইয়াৰ পাছৰটো কি হ'ব সেইটো সুধিছে যদি আমি চাওঁ 1ৰ লগত 2 যোগ কৰি 3 পোৱা গৈছে 3ৰ লগত 3 যোগ কৰিছে 6ৰ লগত 4 10ৰ লগত 5 15ৰ লগত কি যোগ কৰিব 6 যোগ কৰিব কিমান হ'ব 21 হ'ব কেনেকৈ হ'ল ক্ৰমান্বয়ে গৈ আছে 2 3 4 5 গতিকে এককে বেছি যোগ হৈ গৈ আছে 5 আমি পালোঁ পাছৰটো কি হ'ব 6 যোগ কৰিব লাগিব 15ৰ লগত তেতিয়া কি পাম 21 পাম অপশ্যন ইয়াত এইটো হৈছে শুদ্ধ উত্তৰ 2 3 4 5 6 1 2 3 3 3 6 6 4 10 10 5 15 15 6 21 8 নম্বৰ প্ৰশ্নলৈ আহিছোঁ ইয়াত অমিলটো বাছি উলিয়াবলৈ কৈছে জানুৱাৰী এপ্ৰিল জুলাই অক্টোবৰ আমি জানুৱাৰী মাহত 31 দিন পাওঁ এপ্ৰিলত থাকে 30 দিন জুলাইত 31 দিন অক্টোবৰত 31 দিন গতিকে তিনিটাত আমি 31 দিনীয়া মাহ পাইছোঁ ইয়াত কিন্তু এটা আছে 30 দিনীয়া মাহ গতিকে অমিলটো কোনটো হ'ব এপ্ৰিলটোৱে অমিল হ'ব ইয়াত জানুৱাৰী মাহত 31 জুলাইত 31 অক্টোবৰত 31 কিন্তু এপ্ৰিল মাহত 30 দিন গতিকে বাকীকেইটাত এই তিনিটাৰ মাজত সাদৃশ্য আছে কিন্তু ইয়াৰ লগত বাকীকেইটাৰ সাদৃশ্য নাই গতিকে ইয়ে হৈছে অমিল অপশ্যন বিটো হ'ব ইয়াত শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্নলৈ আহিছোঁ 7 11 13 17 19 23 25 29 পাছত এটা সংখ্যা থাকিব সেইটো কি হ'ব সেইটো সুধিছে আমি ইয়াত লক্ষ্য কৰিলে দেখিম যে 7ৰ লগত কি যোগ কৰিছে 4 যোগ কৰিছে 11 পাইছোঁ 11ৰ লগত কিমান যোগ কৰিছে 2 13 13ৰ লগত আকৌ 4 যোগ কৰিছে পাছত 17ৰ লগত 2 যোগ 19ৰ লগত +4 ইয়াৰ লগত +2 ইয়াৰ লগত +4 ইয়াৰ লগত আমি কি কৰিম +2 এটা যোগ কৰিম তেতিয়া কি হ'ব 31 হ'ব কেনেকৈ হ'ল প্ৰথমে 4 তাৰপাছত 2 তাৰপাছত আকৌ 4 2 4 2 4 2 এনেদৰে গৈ আছে প্ৰথমে 4 যোগ কৰিছে তাৰপাছত 2 তাৰপাছত আকৌ 4টো আহিলে ইয়াত
2টো এটাৰ পাছত ৰিপিট হৈ আছে 4 2 4 2 4 2 4 2 এনেদৰে যোগ কৰি গৈ থকা হৈছে প্ৰতিটো সংখ্যাৰ লগত গতিকে আমি শেষৰ সংখ্যাটো কি পাম 4 লৈকে যোগ কৰিলো পাছত আমি আকৌ 2 যোগ কৰিব লাগিব 29 ৰ লগত 2 যোগ কৰিলে 31 পাম গতিকে অপচন কোনটো শুদ্ধ হ'ব ইয়াত অপচন ডি শুদ্ধ হ'ব 31 10 নম্বৰ প্ৰশ্নলৈ আহিছো যদি প্লে শব্দটোক এনেদৰে লিখা হয় আৰু ৰাইম শব্দটোক এনেদৰে লিখা হয় তেন্তে মেল শব্দটো কেনেদৰে লিখিব পৰা যাব যদি আমি চাওঁ ইয়াত প্লে শব্দটোত পি এল এ ৱাই পি এ কি বুজাইছে 8 বুজাইছে এল এ 1 এ 2 ৱাই এ 3 ইয়াত যদি চাওঁ ৰাইম আৰ এইচ ৱাই এম ই প্ৰথম আৰ এ 4 বুজাইছে এইচ এ কিমান বুজাইছে 9 ৱাই এ 3 বুজাইছে এম এ কিমান বুজাইছে 6 আৰু ই এ 7 বুজাইছে গতিকে মেল শব্দটো কেনেদৰে বনাম আমি এম এ এল ই ইয়াত কি আছে এম মানে কিমান বুজাইছে 6 বুজাইছে 6 লিখিলো এ ঠাইত আছে 2 এল এল মানে কিমান বুজাইছে 1 বুজাইছে ই এ কিমান বুজাইছে 7 বুজাইছে গতিকে ইয়াত মেল শব্দটো কেনেদৰে লিখিব পৰা যাব 6217 মেল ইকুৱেল কিমান হ'ব 6217 11 নম্বৰ প্ৰশ্নলৈ আহিছো ইয়াত কোনটো অমিল আছে সেইটো বাছি উলিয়াব দিছে এটা ভুলকৈ আছে সেইটো বাছি উলিয়াব দিছে যদি আমি চাওঁ 5 10 25 এই তিনিটাক 5ৰে হৰণ যাব সম্পূৰ্ণৰূপে তাত কোনো বাকি নাথাকে 5 10 আৰু 25 কিন্তু 17টো হৰণ কৰিলে বাকি থাকিব ইয়াক আমি এনেদৰে কৰিব পাৰোঁ 5 10 আৰু 25 5ৰ গুণিতক হয় কিন্তু 17টো 5ৰ গুণিতক নহয় গতিকে ইয়াত যেটো অমিল আছে সেইটো হ'ব 17 17টো ইয়াত হ'ব শুদ্ধ উত্তৰ 12 নম্বৰ প্ৰশ্ন মাদ্ৰাছক যদি এনেদৰে লিখিব পৰা যায় বম্বে কেনেদৰে লিখিব পৰা যাব এই মাদ্ৰাছ শব্দটোৰ পৰাই উত্তৰটো উলিয়াব লাগিব যদি আমি চাওঁ এমৰ প্ৰথম এম লৈছো তাৰ পাছৰ +1 তাৰ লগত 1 এটা যোগ কৰিলে কি পাম এন পালো পাছৰ আখৰটোৱে ঠিক তেনেদৰে এৰ পাছৰ আখৰটো কি হ'ব বি হল ইয়াত এ ইয়াত বি 2 নম্বৰটো ইয়াত ডি আছে ডিৰ পাছৰটো কি হ'ব ই ডি +1 সমান কি পালো ই পালো গতিকে ইয়াত কি হ'ব আৰ আৰৰ পাছত এছ r +1 equal s এৰ পাছত কি আছে b a +1 equal b হ'ব s ৰ পাছৰটো কি হ'ব t হ'ব s +1 equal t অৰ্থাৎ ইয়াত কি লৈছে প্ৰতিটো যিকেইটা আখৰ আছে তাৰ পাছৰ আখৰটো লগ লগাই এই শব্দটো বনাইছে ঠিক তেনেদৰে আমি বম্বেটো বনাম বম্বে বিৰ পাছৰটো কি হ'ব c ওৰ পাছত কি হ'ব p এমৰ পাছত এন হ'ব বিৰ পাছত চি হ'ব এৰ পাছত বি হ'ব ৱাইৰ পাছত কি হ'ব জেড হ'ব বিৰ পাছত চি ওৰ পাছত পি এমৰ পাছত এন বিৰ পাছত আকৌ চি আহিল এৰ পাছত হয় বি ৱাইৰ পাছত জেড গতিকে বম্বে শব্দটো কেনেদৰে লিখিব পৰা যাব চি পি এন চি বি জেড অপচন কোনটোত আছে অপচন বি চি পি এন চি বি জেড হৈছে ইয়াত শুদ্ধ উত্তৰ 13 নম্বৰ প্ৰশ্ন ইয়াত কোনটো অমিল আছে সেইটো বাছি উলিয়াব কৈছে 7 9 13 17 19 ইয়াত কোনটো অমিল আছে ইয়াত 9টো অমিল আছে কি কাৰণে আছে বাকি আটাইকেইটা হৈছে মৌলিক সংখ্যা 7টো মৌলিক সংখ্যা তাৰপিছত 9টো মৌলিক সংখ্যা 17টো মৌলিক সংখ্যা 19টো মৌলিক সংখ্যা কিন্তু 9টো হৈছে এটা যৌগিক সংখ্যা মৌলিক সংখ্যা মানে হৈছে 7ৰ যদি উৎপাদক উলিয়াও তেতিয়া 7 আৰু 1 পোৱা যাব 7 আৰু 1 13 তেনেদৰে 1 আৰু 3 13 পোৱা যাব 17ৰ 1 আৰু 17 19ৰ 1 আৰু 19 পোৱা যাব কিন্তু 9ৰ কেইটা পাম আমি 1 3 আৰু 9 আৰু মৌলিক সংখ্যাবোৰৰ উৎপাদক মাত্ৰ দুটাই থাকে 1 আৰু সেই সংখ্যাটো নিজেই হয় কিন্তু যৌগিক সংখ্যা দুটাতকৈ অধিক থাকে ইয়াত 9টো যৌগিক সংখ্যা সোমাই আছে গতিকে অমিলটো হ'ব 9 অপচন এ হৈছে ইয়াত শুদ্ধ উত্তৰ 14 নম্বৰ প্ৰশ্নলৈ আহিছো হাউ মেনি থ্ৰিজ আৰ ইমিডিয়েটলি প্ৰচিড বাই 9 বাট নট ইমিডিয়েটলি ফলোড বাই 5 ইয়াত কি কৈছে 9ৰ পাছত কেইটা 3 আছে কিন্তু 3ৰ পাছত 9ৰ 5টো থাকিব নোৱাৰিব 9ৰ পাছত 3 থাকিব লাগিব কিন্তু 3টোৰ পাছত 5 থাকিব নোৱাৰিব তেনেকুৱা ইয়াত 3 কেইটা আছে সেইটো সুধিছে আগত 9 থাকিব লাগিব মাজত 3 পাছত 3 আহিলে আমি ল'ব পাৰিম কিন্তু ইয়াত 5 থাকিব নোৱাৰিব 3ৰ পাছত 5 থাকিব নোৱাৰিব সেইটোৱে কৈছে ইয়াত কেইটা আছে আমি পাছে উলিয়াও 9ৰ পাছত 3 3ৰ পাছত 4 এইটোক আমি ল'ব পাৰোঁ এটা 5 আহিলে ইয়াক দৰকাৰ নাই 9 3 5 3ৰ পাছত 5 গুচি আহিলে কি নহ'ব তাৰ পাছত 9 3 6 ইয়াক ল'ব পাৰোঁ তাৰ পাছত
4 3 9 3 3 5 এই 9 পাছত 3 আছে তাৰ পাছত 3 আছে আমি ইয়াক ল'ব পাৰিম কিন্তু ইয়াক ল'ব নোৱাৰো কি কাৰণে ল'ব নোৱাৰো ইয়াত 5 এটা পাছত আছে তাৰ পাছত কি আছে 3 9 5 3 9 এই 9 পাছত কি আহিলে 3 আহিলে তাৰ পাছত 7 আহিলে আমি ইয়াক ল'ব পাৰিম আৰু আছে নেকি চাও তেনেকুৱা 3 এইটো ল'ব পাৰিম শেষত 9 3 9 3 পাছত 9 আছে কিন্তু 5 নাই 5 নাথাকিলে আমি ল'ব পাৰিম কিন্তু যদি 3 পাছত 5 আহি যায় তেতিয়া আমি তাক ল'ব নোৱাৰিম কেটা হল 1 2 3 4 5 মুঠ কেটা 3 আছে তেনেকুৱা 5টা 3 আছে অপচন বি টো হ'ব ইয়াত শুদ্ধ উত্তৰ 15 নম্বৰ প্ৰশ্নলৈ আহিছো ইয়াত কি হ'ব প্ৰশ্ন চিহ্ন যেটো ঠাইত আছে ইয়াত কি সংখ্যা বহিব হেতু সুধিছে সংখ্যা কেটা দিছে 11 9 7 আৰু 5 প্ৰথমে আমি এই দুটাৰ পৰা কি উলিয়াব পাৰো হেতু চাম 10 লগত 14 যোগ কৰিম 14 লগত 1 যোগ কৰিলে কিমান পাম 25 পালো 9 3 12 12 লগত 13 যোগ কৰিলেও 25 পাম গতিকে এই আটাকেটা যোগ কৰিলে 25 ওলাব লাগিব 2 4 14 ইয়াৰফালে যোগ এনেদৰে যদি যোগ কৰো আটাকেটা তেন্তে কিমান পাম 25 পালো 9 3 12 12 13 25 আমি ইয়াত কিমান 6 8 14 14 লগত কিমান যোগ কৰিলে 25 পাম 14 লগত 11 যোগ কৰিলে 25 পাম বা 25 ৰ পৰা আমি 14 বিয়োগ কৰি উত্তৰ লিখিব পাৰো কিমান পাম 11 পাম গতিকে ইয়াত কি বহিব 11 বহিব অপচন কোনটোত আছে এ 16 নম্বৰ প্ৰশ্নলৈ আহিছো ইন এন এক্সামিনেশন 42% students failed in Hindi 52% failed in English if 17% failed in both subjects the percentage of those who passed in both the subject is 42% হিন্দীত ফেল কৰে বুলি কৈছে 52% ফেল কৰে ইংৰাজীত আৰু 17% দুইটা বিষয়তে ফেল কৰে হিন্দী আৰু ইংৰাজী শুনিছে কি কিমান শতাংশ পৰীক্ষাৰ্থীয়ে হিন্দী আৰু ইংৰাজী দুইটা বিষয়তে পাস কৰে দুইটা বিষয়ত ফেল কৰাটো আমাক দিছে 17 কিন্তু দুইটা বিষয়তে পাস কৰা তো আমাক উলিয়াবলৈ দিছে এতিয়া আমি ইয়াত কাম এটা কৰিম কিমান দুইটাতে ফেল কৰে কিমানে 17% এতিয়া আমি হিন্দীত কিমানে পাস কৰে বুলি পাইছিলো 42% এই 42 ৰ পৰা আমি 17 টো বিয়োগ কৰি দিম কিমান পালো 25% ইংলিশ কিমানে পাস কৰে 52% তাৰ পৰা আমি 17 টো বিয়োগ কৰি দিম কিমান পালো 35 আৰু দুইটাতে ফেল কৰে কিমানে বুলি কৈছে ইয়াত এতিয়া আমি কি পালো কেৱল হিন্দীত পাস কৰে 25% কেৱল ইংৰাজীত পাস কৰে 35% আৰু দুইটাতে পাস কৰে নহয় এটা ফেল কৰে হ'ব লাগে ইয়াত কেৱল হিন্দীত ফেল কৰা 25% পালো কেৱল ইংৰাজীত ফেল কৰা 35% পালো এতিয়া দুইটাতে ফেল কৰা আমাক কিমান দিছে both 17% দিছে আমি এতিয়া আটাইকেটা যোগ কৰিম 25 যোগ 35 যোগ 25 প্লাস 35 প্লাস 17 কিমান হ'ব 7 পাছে 12 12 পাছে 17 7 এক থাকিল 2 কে 3 3 3 6 6 কে 7 77% পাই গলো এতিয়া মোট পৰীক্ষাৰ্থীটো 100% হ'ব লাগিব এই 100%ৰ পৰা আমি এই 77% টো বিয়োগ কৰিম কিমান পালো 23% ইয়াত এতিয়া কি হ'ব 23% ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী আৰু হিন্দী দুইটা বিষয়তে পাস কৰিছিল 23% ষ্টুডেন্টে হিন্দী আৰু ইংৰাজী দুইটা বিষয়তে পাস কৰিছিল অপচন কোনটোত আছে 23 এত আছে গতিকে এটো হ'ব শুদ্ধ উত্তৰ 23% 17 নম্বৰ প্ৰশ্নলৈ আহিছো এক্সাম শব্দটোক 39 হিচাপে লিখিব পৰা যায় পেপাৰ শব্দটোক 51 হিচাপে লিখিব পৰা যায় তেনে পাঁচ শব্দটোক কি কেনেদৰে লিখিব পৰা যাব হেতু সুধিছে 39 দিছে অপচন 47 489 আৰু 51 আমি যদি চাও এক্সাম শব্দটোত ই আখৰ মানে কিমান ই আখৰটো কে নম্বৰ আখৰ হয় ইংৰাজী বৰ্ণমালাৰ 5 নম্বৰ x মানে কিমান x হৈছে 25 নম্বৰ নে 24 আছিল 24 নম্বৰ a হৈছে 1 নম্বৰ আৰু m কিমান নম্বৰ আছে m টো আছে 13 নম্বৰত এতিয়া আমি আটাইকেটা যোগ কৰিম 24 পাছে 29 29 একে 30 30
10 40 40 3 43 43 হ'ল আটাইকেইটা যোগ কৰোঁতে আমি কিমান পালোঁ 43 কিন্তু আমাৰ ইয়াত কি দিছে 39 দিছে আমি কি কৰিম এতিয়া এক্সাম শব্দটোত আখৰ কেইটা আছে লেটাৰ 1 2 3 4 তাৰ পৰা আমি 4টো বিয়োগ কৰি দিম তেতিয়া কিমান পালোঁ 39 আমি পাই গ'লোঁ পাছত ঠিক তেনেদৰে পেপাৰ শব্দটোত PAPER ইয়াত পিৰ নম্বৰ কিমান হ'ব কে নম্বৰ আখৰ হয় ইংৰাজী বৰ্ণমালা পি 16 নম্বৰ হয় এ মানে 1 আকৌ পি আহিল পি মানে 16 হ'ল ই মানে হৈছে 5 নম্বৰ আৰু আৰ মানে আৰটো কে নম্বৰ হ'ব 18 নম্বৰ আটাইকেইটা যোগ কৰিম 32 33 33 পিছত 38 38 18 16 56 56 পালোঁ ইয়াত কেইটা আখৰ আছে 1 2 3 4 5 তাৰ পৰা আমি 5 বিয়োগ কৰি দিম ইয়াত 4 বিয়োগ কৰিছিলোঁ 4টা থকাৰ কাৰণে ইয়াত 5 আছে 5টা আছে গতিকে 5 বিয়োগ কৰিম কিমান পাম 51 পাম এইটো পাইছোঁ ঠিক তেনেদৰে 5 শব্দটো একেটা সূত্ৰ ব্যৱহাৰ কৰিম PASS 5 মানে আমি পিটো কিমান পাইছোঁ 16 নম্বৰ এ কিমান পাইছোঁ 1 এছটোৰ স্থান কিমান হ'ব এছৰ স্থান আৰৰ পাছত হ'ব আৰ মানে কিমান পাইছোঁ 18 পাইছিলোঁ এছ হ'ব 19 এছ দুটা আছে দুটা 19 বহিব 19 একে 20 20 19 39 39ৰ লগত 16 যোগ কৰিলে 9 15 55 হ'ব ইয়াত আখৰ কেইটা আছে 1 2 3 4 আমি 4 বিয়োগ কৰি দিম তাৰ পৰা কিমান পালোঁ 51 পালোঁ গতিকে 5 শব্দটো কেনেদৰে লিখিব পৰা যাব 51 হিচাপে লিখিব পৰা যাব অপশ্যন কোনটোত আছে 51 অপশ্যন ডি হৈছে 51 গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 18 নম্বৰ প্ৰশ্নলৈ আহিছোঁ ইফ গ্ৰেভিটি ইজ ৰিলেটেড টু পুল ইন দি সেম ৱে ম্যাগনেটিজম ইজ ৰিলেটেড টু ৰিপালচন সেপাৰেশ্যন এট্ৰেকশ্যন পুছ গ্ৰেভিটি মানে ইয়াত মধ্যাকৰ্ষণ শক্তিৰ কথা কৈছে মধ্যাকৰ্ষণ শক্তি পুল মানে টানি থকা আৰু সেই একে প্ৰকাৰে ম্যাগনেটিজম অৰ্থাৎ চুম্বকীয় শক্তিৰ কথা কৈছে ইয়াত কিহৰ লগত জড়িত ইয়াত 4টা অপশ্যন দিছে চুম্বকে সদায় কি কৰে আকৰ্ষণ কৰে এট্ৰেকশ্যন অপশ্যন সিটো হ'ব ইয়াত শুদ্ধ উত্তৰ 19 নম্বৰ প্ৰশ্ন ইয়াৰ পৰা অমিলটো বাছি উলিয়াবলৈ কৈছে প্ৰথমে CFIL তাৰপিছত আছে PSVX JMPS ORUX ইয়াত যদি চাওঁ CDEF চিৰ পাছত 3টা আখৰ লগালে 3টা অৰ্থাৎ C+3 CDEF আমি F পালোঁ Fৰ লগত যদি আমি পাছৰ 3 নম্বৰটো ধৰোঁ তেতিয়া কি পাম I পাম FGHI ঠিক তেনেদৰে I লগত 3 যোগ কৰিলে আমি কি পাম JKL অৰ্থাৎ প্ৰতিটোৰ লগত 3 যোগ কৰি পাছৰ আখৰটো পোৱা গৈছে ঠিক তেনেদৰে ইয়াতো হ'ব P+3 সমান S Sৰ লগত 3 যোগ কৰিলে আমি কি পাম V পাম Vৰ লগত 3 যোগ কৰিলে আমি X পাওঁ Vৰ লগত 3 যোগ কৰিলে X নাপাওঁ এইটো অলপ ভুল হৈছে ইয়াত কি হ'ব Pৰ লগত যদি আমি 3 যোগ কৰোঁ তেতিয়া S পাম Sৰ লগত 3 যোগ কৰিলে আমি V পাম কিন্তু Vৰ লগত 2 যোগ কৰিলেহে আমি X টো পাম VWX ইয়াত J ৰ লগত 3 যোগ কৰিলে M পালোঁ +3 = P +3 = S পালোঁ ইয়াত O ৰ লগত 3 R পালোঁ PQR STU U পালোঁ VWX 3 যোগ কৰিলোঁ X টো পাই গ'লোঁ প্ৰতিটোত এইটো আটাইকেইটা ইটোৰ লগত সিটো মিল আছে পাছৰ সংখ্যাটো উলিয়াবৰ কাৰণে আমি 3 পাছৰ আখৰটো উলিয়াবৰ কাৰণে আমি 3 যোগ কৰি গৈ আছোঁ কিন্তু ইয়াত এইটো খেলিমেলি লগাই দিলে VWX Vৰ পাছত W আহিব তাৰ পাছত X আহিব অৰ্থাৎ Vৰ লগত 2 যোগ কৰিলে আমি X টো পালোঁ কিন্তু আমি বাকিকেইটা 3 যোগ কৰিলে পাই আছিলোঁ গতিকে ই বাকিকেইটাতকৈ অলপ বেলেগ হৈ গ'ল গতিকে ইয়াত অমিলটো হ'ব অপশ্যন বি PSVX ই বাকিকেইটাৰ লগত মিল নাই অপশ্যন বি টো ইয়াত শুদ্ধ উত্তৰ 20 নম্বৰ প্ৰশ্ন ইয়াতো অমিলটো বাছি উলিয়াবলৈ কৈছে কোনোবা এটা বাকিকেইটাৰ লগত মিল নাই আমি যদি বাওঁ ফালৰ সোঁ ফালৰ পৰা চাই যাওঁ ABCDE পালোঁ LMNOP QRSTU এইকেইটা মিল আছে সোঁফালৰ পৰা চালে
এটা ক্ৰমান্বয়ে আছে এলৰ পৰা যদি চাওঁ এলৰ পাছৰটো এম এন অ' পি এ বি চি ডি ই ইয়াতো কিউ আৰ এছ টি ইউ কিন্তু ইয়াত অলপ খেলি মেলি হৈ আছে জেড ভি ডব্লিউ এক্স ৱাই অৰ্থাৎ ইয়াত আখৰকেইটা যিকেইটা আছে সানমিহলি হৈ আছে ক্ৰমান্বয়ে নাই গতিকে তলৰ যিটো হ'ব 4 নম্বৰত থকাটো ইয়াত শুদ্ধ উত্তৰ অমিলটো হ'ব YXWVZ 21 নম্বৰ প্ৰশ্নটো ইয়াত কি বহিব সেইটো সুধিছে প্ৰশ্ন চিহ্ন আছে ইয়াত কোনটো সংখ্যা বহিব সেইটো সুধিছে 20 25 50 75 যদি চাওঁ প্ৰথমটো আমি চাওঁ এই 2 আছে ওপৰত 4 আছে মাজত আছে 20 যদি 2 যদি আমি বৰ্গ কৰোঁ 4 কো বৰ্গ কৰিম 2 2 গুণ 4 যোগ 4 4 গুণ 16 এই দুটা বৰ্গ কৰি যোগ কৰি দিম 16 আমি কিমান পালো 20 পালো এই তলৰ সংখ্যাটো পাই গলো ঠিক তেনেদৰে ইয়াত 3 3 গুণ স্কয়াৰ প্লাস 9 পালো 9 যদি বৰ্গ কৰোঁ 81 হল 81 ৰ লগত 9 যোগ কৰিলে 90 হল এই সংখ্যাটো পালো গতিকে পাছৰটো একেটা নিয়মে ব্যৱহাৰ কৰিম 1 একক বৰ্গ কৰিলে একেই পাম যোগ 7ক যদি বৰ্গ কৰোঁ কিমান পাম 49 49 7 7 গুণ 49 49 প্লাস 1 কিমান হল 50 হল ইয়াত কি বহিব প্ৰশ্ন চিহ্নৰ ঠাইত 50 বহিব গতিকে অপচন কোনটোত আছে 50 সিত আছে 50 টো হ'ব শুদ্ধ উত্তৰ 22 নম্বৰ প্ৰশ্নলৈ আহিছো 49 তাৰ লগত আছে 98 33 তাৰ লগত কি বহিব সেইটো সুধিছে অপচন 4টা দিছে যদি আমি চাওঁ 49 ৰ লগত 98 আমি কেনেদৰে বনাব পাৰো 49 ক আমি 2 ৰে পূৰণ কৰিম কিমান পালো 98 পালো ঠিক তেনেদৰে ইয়াকো 2 ৰে পূৰণ কৰি দিম 33 পূৰণ 2 কিমান হ'ব 66 ইয়াত কি বহিব 66 সংখ্যাটো বহিব অপচন কোনটোত আছে অপচন ডি হৈছে ইয়াত শুদ্ধ উত্তৰ 23 yellow red blue rainbow ইয়াত কোনটো অমিল আছে সেইটো সুধিছে yellowটো হৈছে হালধীয়া red মানে ৰঙা blue মানে নীলা আটাইকেইটা ৰং বুজাইছে কিন্তু ইয়াত rainbow মানে হৈছে ৰামধেনুখনৰ কথা বুজাইছে ৰামধেনুত সাতটা ৰং মিহলি হৈ থাকে গতিকে ইয়াত বাকি তিনিটা ৰং আৰু এটো হৈছে সাতটা ৰঙৰ সমষ্টি ইয়াত অমিলটো গতিকে ডি হ'ব অপচন ডি ৰেইনবো ইয়াত শুদ্ধ উত্তৰ অৰ্থাৎ অমিলটো হৈছে ৰেইনবো 24 নম্বৰ প্ৰশ্নলৈ আহিছো ইয়াত সংখ্যা জোড়া 4টা দিছে ইয়াত কোনোবা এটা জোড়া বাকি কেইটাৰ লগত সাদৃশ্য নাই গতিকে কোনটো জোড়া সেইটো আমি বিচাৰি উলিয়াবলৈ কৈছে যদি আমি চাওঁ 65 ৰ লগত আমি 13 যোগ কৰিলে প্লাস 13 78 পালো 11 ৰ লগত 13 যোগ কৰিলো প্লাস 13 24 পালো 19 ৰ লগত 15 যোগ কৰিব লাগিব তেতিয়া 24 পাম 53 ৰ লগত 13 যোগ কৰিলে আমি 66 পাম গতিকে এ বি আৰু ডি প্ৰথম সংখ্যাটোৰ লগত 13 যদি যোগ কৰোঁ তেনে পাছৰ সংখ্যাটো পাইছো কিন্তু সিট কি হৈছে 13 তকৈ বেছি যোগ কৰিবলগীয়া হৈছে 15 যোগ কৰিবলগীয়া হৈছে গতিকে ইয়াত যদি 34 ৰ ঠাইত যদি 32 থাকিল হয় তেতিয়াহলে 13 যোগ কৰি পালো হয় কিন্তু ইয়াত আমাৰ অমিলটো বাছি উলিয়াবলৈ কৈছে বাকি তিনিটাৰ মিল আছে গতিকে ইয়াত অমিলটো হ'ব কোনটো 19 আৰু 34 19 আৰু 34 এই সংখ্যা দুটা বাকি কেইটাৰ লগত মিল নাই গতিকে অপচন সি টো হ'ব ইয়াত শুদ্ধ উত্তৰ 25 নম্বৰ প্ৰশ্নলৈ আহিছো ইয়াত ত্ৰিভুজ কেইটা আছে সেইটো সুধিছে চিত্ৰটোত যদি আমি চাওঁ এইটো এটা ত্ৰিভুজ হয় এইটো এটা ত্ৰিভুজ হয় আৰু এই ডাঙৰটো এইটো এটা এটো 1 নম্বৰ দিলো এটো 2 নম্বৰ দিলো এই ডাঙৰটো হল 3 নম্বৰ আৰু এই ফালৰ পৰা তল ফালৰ পৰা এটা আমি ডাঙৰ বনাব পাৰো ইয়াক 4 নম্বৰ দিলো আৰু ত্ৰিভুজ ইয়াৰ পৰা বনাব পৰা নাযাব গতিকে এই চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে 4টা ত্ৰিভুজ অপচন এ হৈছে ইয়াত শুদ্ধ উত্তৰ 26 নম্বৰ প্ৰশ্নলৈ আহিছো ইয়াত কি দিছে 5 11 6 12 7 13 আৰু পাছত এটা প্ৰশ্ন চিহ্ন আছে ইয়াত কি বহিব সংখ্যাটো সেইটো আমি উলিয়াব লাগে অপচন দিছে 8 9 5 11 যদি আমি চাওঁ 5 ৰ লগত 6 যোগ কৰি 11 পাইছো 11 ৰ পৰা আকৌ 5 বিয়োগ কৰিছো তেতিয়া 6 পাইছো 6 ৰ লগত আকৌ 6 যোগ কৰিছো তাৰ পাছত আকৌ 12 পাইছো 12 ৰ পৰা 5 বিয়োগ কৰিছো ঠিক তেনেদৰে 7 ৰ লগত 6 যোগ কৰিলো 13 পালো এতিয়া আমি কি কৰিম 13 ৰ পৰা এটা 5 বিয়োগ কৰিম কিমান পাম 8 পাম অৰ্থাৎ ইয়াত কি বহিব 8 সংখ্যাটো বহিব যদি ভালদৰে চাওঁ প্ৰথমে 6 যোগ হৈছে তাৰ পাছত 5 বিয়োগ আকৌ 6 যোগ হৈছে 5 বিয়োগ হৈছে 6 যোগ হৈছে 5 বিয়োগ হৈছে এনেদৰে পুনৰাবৃত্তি ঘটি আছে +6 - 5 +6 - 5 গতিকে শেষত আমি কি কৰিব লাগিব +6 আমি কৰিলো 13 পালো পাছৰ সংখ্যাটো আমাক সুধিছে কি উলিয়াব লাগে তাৰ লগত তাৰ পৰা আমি -5 এটা বিয়োগ
5 এটা বিয়োগ কৰিলে হ'ল 13 পালো 13 পৰা 5 বিয়োগ কৰিলে কিমান পাম 8 পাম গতিকে অপচন কোনটো হ'ব ইয়াত অপচন এ টো হ'ব শুদ্ধ উত্তৰ 27 নম্বৰ প্ৰশ্নলৈ আহিছো 4 64 6 আৰু ইয়াৰ লগত কি বহিব সেইটো সুধিছে যদি আমি চাওঁ 4 পূৰণ 4 পূৰণ 4 তিনিটা যদি 4 পূৰণ কৰোঁ অৰ্থাৎ 4 কিউব যদি কৰোঁ তেন্তে কিমান 4 4 গুণ 16 4 16 64 64 পাই গ'লো গতিকে আমি তাতো একেই কৰিম 6 কিউব কৰিম 6 পূৰণ 6 36 পূৰণ 6 কিমান হ'ব 6 6 গুণ 36 6 থাকিব 3 6 3 গুণ 18 18 3 21 অৰ্থাৎ কিমান পালো 216 পাম 216 কোনটোত আছে অপচন চিত আছে গতিকে অপচন চিটো হ'ব ইয়াত শুদ্ধ উত্তৰ 28 নম্বৰ প্ৰশ্ন ইয়াতো যেটো অমিল আছে এটো বাছি উলিয়াব দিছে কাৰ সাইকেল তাৰপিছত ট্ৰাক ৰোড কাৰ সাইকেল ট্ৰাক আৰু ৰোড এই আটাইকেইটা প্ৰথম চিন্তা হৈছে যান বাহন ৰোড মানে হৈছে পথ বা ৰাস্তা গতিকে বাকি কেইটা এই পথত চলেহে চলাচল কৰে কিন্তু বাকি তিনিটা হৈছে যান বাহন গতিকে অপচন এ কোনটো শুদ্ধ হ'ব অৰ্থাৎ অমিল কোনটো হ'ব অপচন ডি হ'ব ৰোড 29 নম্বৰ প্ৰশ্ন ইয়াতো কোনটো অমিল জোড়া আছে বাকি কেইটাৰ পৰা পৃথক আছে সেইটো বাছি উলিয়াবলৈ কৈছে যদি আমি চাওঁ 14 পূৰণ 4 14 ইনটু 4 কিমান পালো 56 পালো পাছৰ সংখ্যাটো পাই গলো ইয়াতো 12 পূৰণ 4 4 12 48 পাছৰ সংখ্যাটো পালো ইয়াতো 56 পাইছো ইয়াত কিমান হ'ব 8 পূৰণ 4 প্ৰথমে আছে 8 তাৰ লগত আমি 4 পূৰণ কৰিলে কিমান পালো 32 কিন্তু ইয়াত যদি চাওঁ শেষৰটো 6 পূৰণ 4 কৰিলে কিমান পাম 24 হে পাব লাগিছিল কিন্তু ইয়াত কিমান আছে 30 আছে গতিকে ইয়াত কি কৰিছে 6 লগত 5 পূৰণ কৰি 30 পাইছে কিন্তু বাকি কেইটাত 4 পূৰণ কৰা হৈছে প্ৰতিটোতে গতিকে ইয়াত কি পূৰণ কৰিছে 5 পূৰণ কৰিছে গতিকে অমিলটো হ'ব কোনটো অপচন ডি 30 নম্বৰ প্ৰশ্নলৈ আহিছো কেইটা ত্ৰিভুজ আছে সেইটো সুধিছে 4 5 6 7 অপচন দিছে আমাক যদি চাওঁ এইটো আমি 1 নম্বৰ ত্ৰিভুজ হিচাপে ল'ব পাৰো সৰুটো এইটো 2 এইটো 3 আৰু ইয়াত এটা ডাঙৰ ত্ৰিভুজ আছে তাক আমি 4 নম্বৰ বুলি ধৰিব পাৰো ডাঙৰ ত্ৰিভুজটো 4 ধৰিলো আৰু ইয়াতো এটা ডাঙৰ ত্ৰিভুজ আছে ইয়াক আমি 5 বুলি ধৰিলো অৰ্থাৎ 5 নম্বৰ ত্ৰিভুজ আৰু ইয়াত ত্ৰিভুজ বনাব পৰা নাযাব গতিকে চিত্ৰটোত কেইটা ত্ৰিভুজ আছে 5টা ত্ৰিভুজ আছে অপচন বি টো হৈছে ইয়াত শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 31 ইয়াত কি সংখ্যাটো হ'ব সেইটো সুধিছে 84 88 86 80 ইয়াৰ ভিতৰত কোনটো হ'ব সেইটো সুধিছে আমি ইয়াত এটা কাম কৰিম এই মাজৰ সংখ্যাটোৰ লগত ইয়াকো পূৰণ কৰিম এই ইয়াকো পূৰণ কৰিম 8 7 গুণ কিমান হ'ল 56 56 আৰু ইফালে কিমান হ'ল 8 4 গুণ 32 পূৰণ কৰি দুইটাক যোগ কৰিম প্ৰথমে পূৰণ কৰিম দুইটাকে তাৰ পাছত যোগ কৰিম তেতিয়া কি পাম এই সংখ্যাটো পাম ইকুৱেল এইটো পালো 88 56 32 2 6 8 5 3 8 পাই গলো দ্বিতীয়টোত কৰিম তেনেদৰে মাজৰ পৰা 5 ৰ লগত 11 পূৰণ কৰিলে কিমান পালো 55 প্লাস 11 6 ৰ লগত 11 কৰিম কিমান হ'ব 66 এই দুটা যোগ কৰিলে কিমান হ'ব 6 5 11 1 অকলিল 1 6 5 11 11 1 12 121 এই সংখ্যাটো পাই গলো ঠিক তেনেদৰে তলতো একেটা পদ্ধতি আমি ব্যৱহাৰ কৰিম 7 ৰ লগত প্ৰথমে 9 পূৰণ কৰিম 7 9 গুণ কিমান 63 63 প্লাস 7 ৰ লগত 3 পূৰণ কৰিম কিমান হ'ব 21 এটা দুইটা যোগ কৰিম 1 3 4 আৰু 6 2 8 84 অৰ্থাৎ ইয়াত কি সংখ্যা বহিব 84 সংখ্যাটো বহিব অপচন কোনটো আছে 84 অপচন এ 84 শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 32 ফ্লেয়াৰ শব্দটো কেনেদৰে লিখিব পাৰি টাইট শব্দটো কেনেদৰে লিখিব পাৰি মানে ফ্লাইটক কেনেদৰে লিখিব পৰা যাব অপচন দিছে 4টা যদি চাওঁ ইয়াত এফ টো কি বুজাইছে প্ৰথমটো 9 এল কি বুজাইছে 6 বুজাইছে এ কি বুজাইছে 3 নম্বৰত আছে 4 আই কি বুজাইছে 3 বুজাইছে আৰ কি বুজাইছে 2 বুজাইছে ঠিক তেনেদৰে ইয়াত চাম টি কি বুজাইছে আমাক 7 বুজাইছে আই 3 বুজাইছে জি কিমান বুজাইছে 8 বুজাইছে এইচ কিমান বুজাইছে 1 বুজাইছে আৰু টি কিমান বুজাইছে 7 বুজাইছে গতিকে আমি ইয়াৰ পৰা উত্তৰটো উলিয়াব পাৰিম এফ ক'ত আছে প্ৰথমে আছে এফ কিমান বুজাইছে 9 এল কিমান বুজাইছে 6 লিখিলো আই মানে হৈছে 3 জি মানে কিমান জি ইয়াত আছে জি মানে 8 এইচ মানে কিমান এইচ মানে হৈছে 1 টি মানে কিমান টি মানে হৈছে শেষত আছে 7 আমি ফ্লাইট শব্দটো কেনেদৰে লিখিব পাৰিম 963817 অপচন কোনটোত আছে 963817 অপচন বি টো হৈছে ইয়াত শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 33 যদি
হৰণ চিনে পূৰণক বুজায়, পূৰণে যদি যোগ চিন বুজায়, যোগ চিনে যদি বিয়োগ চিন বুজায়, আৰু বিয়োগ চিনে যদি পূৰণ বুজায়, তেন্তে এইটোৰ মান কিমান হ'ব সেইটো সুধিছে। আমি এতিয়া চিনকেইটা সলনি কৰি ল'ম। প্ৰথম 50টো লিখি দিম। বিয়োগে কি বুজায় বুলি কৈছে? বিয়োগ চিনে মাইনাছ মিনছ এইটো মাল্টিপ্লাই, পূৰণ চিন। বিয়োগৰ ঠাইত পূৰণ লিখিলোঁ, তাৰপিছত সংখ্যাটো কি আছে? 10 আছে। তাৰপিছত পূৰণ চিনে কি বুজায়? পূৰণ চিনে যোগ চিন বুজায়, গতিকে পূৰণৰ ঠাইত যোগ চিনটো লিখি দিলোঁ, 20 লিখি দিলোঁ। এতিয়া আমাৰ যোগলৈ আহিলোঁ। যোগে কি বুজায় বুলি কৈছে? যোগ চিনে বিয়োগ চিনক বুজায়, গতিকে যোগৰ ঠাইত বিয়োগ লিখি দিলোঁ। তাৰপিছত আহিল 5 সংখ্যাটো লিখিলোঁ। তাৰপিছত হৰণ আছে, হৰণে আমাক কি বুজায় বুলি কৈছে? হৰণে আমাক পূৰণ বুজায়, গতিকে হৰণৰ ঠাইত আমি পূৰণ লিখি লৈ পাছত 2 লিখি দিলোঁ। এতিয়া আমি কেলকুলেশ্যন কৰিম। এতিয়া আমি ইয়াত হৰণ চিন নাই, গতিকে প্ৰথমে পূৰণৰ কামে কৰি লওঁ। এই 50ৰ লগত 10 পূৰণ কৰি 500 পালোঁ। যোগ 20টো আমি ৰাখি দিলোঁ। তাৰপিছত মাইনাছ 5ৰ লগত 2 পূৰণ কৰিম, কিমান পালোঁ? 10 পালোঁ। এতিয়া 520ৰ পৰা যদি 10 এটা বিয়োগ কৰি দিওঁ কিমান পাম? 510 পাম। অপশ্যন কোনটোত আছে 510? অপশ্যন ডিত আছে 510, গতিকে অপশ্যন ডি হ'ব ইয়াত শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 34, এই ইয়াত কি সংখ্যা বহিব আমাক সেইটো সুধিছে। আমি ইয়াত 4টা সংখ্যা আছে। এই বাহিৰত থকা সংখ্যাকেইটাৰ পৰা আমি এই ভিতৰত থকা সংখ্যাটো কেনেকৈ উলিয়াব পাৰোঁ আমি সেইটো চাব লাগে। যদি আমি কাম এটা কৰোঁ, এই 27ৰ লগত 3 যদি যোগ কৰি দিওঁ, 30 হ'ল। 30ৰ পৰা 93 যদি 93ৰ পৰা যদি 30টো বিয়োগ কৰি দিওঁ, তেতিয়া আমি 63 পাই যাম। এইটো চাওঁ, 93 আছে মাইনাছ ইহঁত দুটাক যোগ কৰিম, 27 প্লাছ ইয়াক যোগ কৰিম 3, কিমান হ'ল? 93 মাইনাছ 30 সমান কিমান পালোঁ? 63 পালোঁ। এইটো মাজৰ সংখ্যাটো পাই গ'লোঁ। ইয়াতো একেদৰে কৰি চাওঁ, 79 আছে, 79ৰ পৰা ইহঁত দুটাক যোগ কৰোঁ, 38ৰ লগত 4 যোগ কৰিলে কিমান হ'ব? 42 হ'ব, 42 হ'ব। তাৰপিছত এইটো বিয়োগ কৰি চাওঁ, কিমান পালোঁ? 9ৰ পৰা 2 গ'লে 7, 7ৰ পৰা 4 গ'লে 3, 37, ইয়াকো পাই গ'লোঁ। গতিকে পাছৰটোতো একেটা নিয়ম ব্যৱহাৰ কৰিম, তেতিয়া এইটো পাই যাম। এতিয়া আমি কি কৰিব লাগিব? 42 ওলাব লাগিব, কিন্তু ইয়াত সংখ্যাটো আমাৰ কি আছে আমি সেইটো নাজানো। এতিয়া কাম এটা কৰিম, 67ৰ পৰা প্ৰথমে এই 16টো বিয়োগ কৰি দিম। 67ৰ পৰা 16 বিয়োগ কৰিলে 7ৰ পৰা 6 গ'লে 1, আৰু কি থাকিলে ইয়াত? 6ৰ পৰা 1 যদি বিয়োগ কৰোঁ তেন্তে থাকিল 5, 51 থাকিল। আমাক ওলাব লাগে সংখ্যাটো কি? 42। গতিকে এই 51 যে পালোঁ, তাৰ পৰা আমি 42 বিয়োগ কৰি দিম। 51 মাইনাছ 42 কিমান হ'ব? 11ৰ পৰা 2 গ'ল 9। গতিকে ইয়াত কি সংখ্যাটো বহিব? ইয়াত 9 সংখ্যাটো বহিলে এইটো বাকীকেইটাৰ লগত মিলিব। অপশ্যন ক'ত আছে? 9, অপশ্যন ডিত আছে 9, গতিকে অপশ্যন ডিটো ইয়াত শুদ্ধ উত্তৰ। কুৱেশ্যন নং 35, হকী ষ্টিক, ক্ৰিকেট, তাৰপিছত আছে প্ৰশ্ন চিহ্ন। ইয়াত খেলৰ সঁজুলিৰ কথা আহিলে ইয়াত হকী খেলিবলৈ ষ্টিক লাগিব, ক্ৰিকেট খেলিবলৈ কি লাগিব? ইয়াত অপশ্যন কোনকেইটা আছে? বেট, বেটছমেন, ষ্টেডিয়াম, পিটছ। গতিকে ক্ৰিকেট খেলিবৰ কাৰণে যিটো সঁজুলি লাগে, ইয়াত সঁজুলিৰ ভিতৰত বেটখনেই আছে, গতিকে ইয়াত অপশ্যন হ'ব বেট। ইয়াত আমি বেট লিখিব পাৰোঁ। অপশ্যন এটো হৈছে ইয়াত শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 36, এই ইয়াত কি বহিব সেইটো সুধিছে। ইয়াত আমি কেনেদৰে এই 4টা ব্যৱহাৰ কৰি 1, 2, 3, 4টা আছে, এইকেইটা ব্যৱহাৰ কৰি মাজৰ সংখ্যাটো উলিয়াব লাগিব। কেনেদৰে কৰিম? প্ৰথমে আমি হেৰি কৰিম, 3ৰ লগত 2 পূৰণ কৰিম। 3ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 6 পালোঁ। তাৰপাছত এই দুটা এনেদৰে পূৰণ কৰিম, 7ৰ লগত 4 পূৰণ কৰিম, 28 পালোঁ। দুইটা যোগ কৰিম, 28ৰ লগত 6 যোগ কৰিলে কিমান পালোঁ? 34 পালোঁ। মাজত 34 আছে, ইয়াক পাই গ'লোঁ। এবাৰ দ্বিতীয়টোলৈ আহিছোঁ, ইয়াকো এনেদৰে কৰিম, 8ৰ লগত 4, 4 8 গুণ 32, যোগ 1ৰ লগত 5 কৰিম, 5 1 গুণ 5, কিমান পালোঁ? 37 পালোঁ। মাজৰটো পাই গ'লোঁ আমি। গতিকে তাতো একেটা নিয়মে প্ৰয়োগ কৰিম। প্ৰথম এই 6ৰ লগত 7 পূৰণ কৰিলোঁ, 6 7 গুণ কিমান? 42, যোগ 5 3 গুণ 15, 42ৰ লগত 15 যোগ কৰিলে কিমান পাম? 57 পাম। অৰ্থাৎ ইয়াত কি বহিব? মাজৰ সংখ্যাটো 57। অপশ্যন কোনটোত আছে 57? অপশ্যন বি। অপশ্যন বি হৈছে ইয়াত শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 37, ইয়াত প্ৰশ্নটো একেই। ইয়াত কি হ'ব সেইটো বিচাৰি উলিয়াব লাগে। আমি ইয়াত এটা কাম কৰিম, এই 8ৰ লগত 2টো পূৰণ কৰিম, 8 2 গুণ কিমান হ'ল? 16। ঠিক এই ওপৰটোৰ লগত তলৰটো পূৰণ কৰিম, 6 7 গুণ 42। প্ৰথমে পূৰণ কৰিম, তাৰপিছত দুইটা যোগ কৰিম, কিমান পালোঁ আমি? ইয়াত পালোঁ 58, কিন্তু ইয়াত আছিল 59। ইয়াত সেইটো প্ৰয়োগ কৰি চাওঁ, 5ৰ লগত 6 পূৰণ কৰিম, কিমান পালোঁ? 30 পালোঁ। যোগ 3ৰ লগত 4 পূৰণ কৰোঁ, কিমান পালোঁ? 12। এই দুটা যোগ কৰিলে কিমান হ'ব?
42 ইয়াত কি কৰিছে ইয়াৰ পাছত যেটো পোৱা গৈছে তাৰ লগত এক এটা যোগ কৰি দিছে ইয়াতো এক এটা যোগ কৰি দিছে তেতিয়া কি পোৱা গৈছে ইয়াত 59 পোৱা গৈছে ইয়াত তেতিয়া কিমান পোৱা গৈছে 43 এনেদৰে পোৱা গৈছে এতিয়া তৃতীয়টোত আমি সেই নিয়মটো প্ৰয়োগ কৰি চাম প্ৰথমে 5 ৰ লগত 8 পূৰণ কৰিম ওপৰৰ আৰু তলৰ তাৰ পাছত এই কাখৰ দুটা কৰিম 40 পালো প্ৰথমে তাৰ পাছত 6 3 গুণ কিমান 18 আমি কিমান পালো 58 পালো ইয়াত 58 অপচনত নাই কি কৰিব লাগিব বাকি দুটা যেতিয়া এক এটা যোগ কৰিছো আমি ইয়াৰ লগতো এক এটা যোগ কৰিব লাগিব কিমান পাম 59 গতিকে এই ইয়াত কি বহিব 59 সংখ্যাটো বহিব অপচন কোনটোত আছে 59 অপচন বি ইয়াত অপচন বি টো হৈছে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 38 লৈ আহিছো ব্ৰেইন লাংস বডি এই তিনিটা ব্যৱহাৰ কৰি ভেন ডায়াগ্ৰাম আঁকিবলৈ দিছিলে ইয়াৰ শুদ্ধ চিত্ৰটো হ'ব এনে ধৰণৰ হ'ব ব্ৰেইন লাংস শৰীৰৰ দুটা অংগ হয় কিন্তু বডি মানে হৈছে শৰীৰ গতিকে এই দুইটা বস্তু ব্ৰেইন আৰু লাংস শৰীৰৰ ভিতৰৰে বস্তু হয় মানৱ শৰীৰৰ গতিকে এইটো বডিটো আমি গোটেই শৰীৰটো প্ৰথমে আঁকিলো ব্ৰেইন ক'ত আছে শৰীৰৰ ভিতৰতে আছে শৰীৰৰ এটা অংগ গতিকে এটো ইয়াত ভৰালো তাৰ পাছত লাংসো শৰীৰতে থাকে গতিকে এটো ইয়াত থাকিলে অপচন কোনটোত আছিলে সেইটো বাৰু দৰকাৰ নহয় ইয়াত যেটো ভেন ডায়াগ্ৰাম হ'ব বা ভেন চিত্ৰ যেটো হ'ব এই তিনিটা ব্যৱহাৰ কৰিলে এইটো ভেন চিত্ৰ হ'ব কোৱেশ্চন নম্বৰ 39 ইয়াতো এটা ভেন চিত্ৰৰ প্ৰশ্নই আছে কাপ প্লেট ইউটেনসিলস মানে হৈছে বাচন বৰ্তন যেহেতু কাপটো বাচনত পৰে প্লেটো বাচনত পৰে ইউটেনসিল মানে হৈছে বাচন বৰ্তন গতিকে আমি প্ৰথমে ইয়াত কোনটো হ'ব এই ডাঙৰটো ইউটেনসিল বুলি ভাবিলো এইটো হল কাপ যেহেতু বাচন বৰ্তনৰ মাজতে আছে কাপটো আৰু প্লেটো বাচন বৰ্তনৰ মাজতে পৰে গতিকে প্লেট হ'ব এইটো তে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াত অপচন এ শেষৰ প্ৰশ্নটো লৈ আহিছো অৰ্থাৎ 40 নম্বৰ প্ৰশ্নটো শ্ৰেয়া ট্ৰেভেলছ 3 মিটাৰ টুৱাৰ্ডছ ইষ্ট এণ্ড দেন টাৰ্নছ ৰাইট এণ্ড ট্ৰেভেল 4 মিটাৰ ডিষ্টেন্স বিটুইন দি ইনিচিয়েল এণ্ড দি ফাইনেল পজিশ্যন অফ শ্ৰেয়া ইজ প্ৰশ্নটোত কি কৈছে শ্ৰেয়াই ধৰি ললো ইয়াতে তাই আছিল ইয়াৰ পৰা কোনফালে গৈছে তাই পূব দিশত 3 মিটাৰ পূব দিশৰ ফালে আগবাঢ়ি গ'ল এইটো এফালে হল পূব দিশ এফালে পশ্চিম এফালে উত্তৰ আৰু তলৰ ফালে দক্ষিণ পূবৰ ফালে ধৰি ললো 3 মিটাৰ আগবাঢ়ি গ'ল এইটো আমি 3 মিটাৰ ধৰিলো তাৰ পাছত কি কৈছে তাই সোঁফালে ঘূৰিলে এফালে গৈ সোঁফালে ঘূৰিলে মানে তলৰ ফালে আহিলে তাই ঘূৰি লৈ কিমান দূৰ আহিলে 4 মিটাৰ আকৌ আহিলে সোঁফালে মানে তলৰ ফালে আহিলে ইয়াক আমি ধৰিলো 4 মিটাৰ এতিয়া প্ৰশ্নত সুধিছে ডিষ্টেন্স বিটুইন দি ইনিচিয়েল এণ্ড দি ফাইনেল পজিশ্যন অফ শ্ৰেয়া ইয়াৰ পৰা আৰম্ভ কৰিছিল ইয়াত আহি পালেহি শেষ এই ইয়াৰ মাজৰ যেটো দূৰত্ব সেই দূৰত্বটো নিৰ্ণয় কৰিবলৈ কৈছে ইয়াত এটা আমি সমকোণী ত্ৰিভুজ এটা পাই গলো ইয়াত পাইথাগোৰাছৰ উপপাদ্য আমি ব্যৱহাৰ কৰি দিম যেটো আমাক এইটো উলিয়াব লাগে যদি আমি এইটো x বুলি ভাবি ললো তেতিয়া কি কৰিব পাৰো x স্কয়াৰ ইকুৱেল ইয়াত ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ হ'ব 3 স্কয়াৰ প্লাস 4 স্কয়াৰ মানে কিমান হল এফালে 9 যোগ 16 25 হল 25ক আমি 5 স্কয়াৰ হিচাপে লিখিব পাৰো ইয়াত কিমান পালো x স্কয়াৰ ইকুৱেল 5 স্কয়াৰ মানে দুইফালৰ পৰা স্কয়াৰটো উঠাই দিলো x মানে কিমান পালো 5 অৰ্থাৎ এই দূৰত্বখিনি কিমান হল 5 মিটাৰ ইয়াত সুধিছিলে আমাক ডিষ্টেন্স বিটুইন দি ইনিচিয়েল এণ্ড দি ফাইনেল পজিশ্যন অফ শ্ৰেয়া এই প্ৰথমৰ পৰা শেষলৈ যিমানখিনি তাই দূৰত্ব গ'ল ইয়াৰ দূৰত্বখিনি আমাক উলিয়াব দিছে দূৰত্ব আমি কিমান পালো 5 মিটাৰ পালো অপচন কিহত আছে 5 অপচন ডি টো হৈছে শুদ্ধ উত্তৰ ইয়াত